সৰু সজাই মুখৰিত হৈছে মাদলৰ শব্দৰে ঢোলৰ শব্দৰে যিহেতু বিশ্ব ৰেকৰ্ডৰ বাবে ঝুমুৰ নৃত্যই যিহেতু ঝুমুৰ বিনন্দীয়া অনুষ্ঠানে বিশ্ব ৰেকৰ্ড কৰিব তাৰ বাবে প্ৰশিক্ষণ আৰম্ভ হৈছে কালিৰে পৰা আৰু আজিৰ দিনটোতো ৰাতিপুৱাৰ ভাগৰে পৰা ব্যস্ত হৈ পৰিছে মন্ত্ৰী বিমল বৰা আহিছে আৰু সতীৰ্থ দৃশ্য দেখুৱাইছে যিফালে চোৱা যায় যে ২৭খন জিলাৰ প্ৰায় ৯,৬৪৮ গৰাকী এনেধৰণৰ ঝুমুৰ নৃত্য কৰিবলৈ যুৱক যুৱতী আহিছে আৰু তেখেতসকলে ঢোল মাদল তালৰ নৃত্যৰে মুখৰিত হোৱা পৰিলক্ষিত হৈছিলে মন্ত্ৰীগৰাকী বিমল বৰাই নিজে তত্ত্বাৱধানত আছে আৰু প্ৰতিটো দিশ তন্ন তন্নকৈ তেখেতে চোৱা চিতা কৰিছে আৰু কালিৰ দিনটোৰ ভাগত দেখুৱাই আহিছিলোঁ যে বিমল বৰাই বাঁহ গছৰ ওপৰত উঠি গৈ তেখেতে এক প্ৰকাৰ দেখুৱাই দিছিলে যে কোনখিনিত কি কৰিব লাগে আৰু এই মুহূৰ্তত এয়া হৈছে দৃশ্য ক'ৰ পৰা আহিছে আপোনালোকে মই গোলাঘাট কেনেকুৱা লাগিছে বহুত ভাল লাগিছে বহুত আনন্দিত আমি অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে আমাৰ মূৰ্তিৰ বিশ্ব দৰবাৰক লৈ যাবলৈ জিলিকাবলৈ মানে হিমন্ত ছাৰ ডাঙৰীয়াই যেতিয়া সিদ্ধান্ত গ্ৰহণ কৰিছে বহুত অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ গোলাঘাটৰ পৰা অহা লোকৰ মন্তব্য আৰু উল্লেখ কৰিছে এনেধৰণে প্ৰায় ২৭টা গ'ল আছে ২৭খন জিলাৰ পৰা ২৭খন জিলাৰ পৰা যিহেতু এনেধৰণৰ যুৱতীসকল মহিলাসকল আহিছে আৰু ৰচকীজন মাজত আছে যদি সম্ভৱ হয় দেখুৱাব যিবোৰ ৰচিকাবিলাক মাজে মাজে যিজন লোক আছে এইবিলাক হ'ল ৰচিকা এই ৰচিকাগৰাকীয়ে প্ৰশিক্ষণ দিছিলে তাত আৰু ৰচিকাগৰাকীয়ে যেতিয়া নৃত্যটো চলি থাকে সেই সময়ত ডাইৰেকশ্যন কৰি থাকে যে কেনেকৈ কৰিব লাগিব কি কৰিব লাগিব আৰু ষ্টেজৰ পৰা যি চোৱা যায় বিহু সম্ৰাটসকল আছে আৰু সমান্তৰালভাৱে মন্ত্ৰী আছে আৰু তেখেত সম্ভৱ হ'লে আমি মন্ত্ৰীগৰাকীৰ পৰাও মন্তব্য ল'বলৈ চেষ্টা কৰিম আৰু কিছু দৃশ্য সতীৰ্থ দেখুৱাইছে কষ্ট কৰি গৈ আৰু আগুৱাই গৈ দেখুৱাব যে এনেধৰণৰ দৃশ্য আৰু মন্ত্ৰীগৰাকীৰ পৰাও মন্তব্য ল'বলৈ চেষ্টা কৰিম যিদৰে আৰু যুৱতী মহিলাসকল আছে তেখেতসকলৰ পৰাও জানিবলৈ চেষ্টা কৰিম যে কি ধৰণে তেখেতসকলে এনে অনুশীলন কৰিছে বা কেনেকুৱা পাইছে বা তেখেতসকলে কি কৰিছে আমি জানিবলৈ চেষ্টা কৰিম যদি সম্ভৱ হয় ক'ৰ পৰা আহিছে আপোনালোকে আমি ডিব্ৰুগড় এলিচি কেনেকুৱা লাগিছে ভাল লাগিছে আৰু নিজে আদিবাসী হৈ এটা গৌৰৱ অনুভৱ কৰিছোঁ আৰু লগতে অসমৰ প্ৰধানমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ধন্যবাদ জনাইছোঁ আৰু আমাৰ অসমৰ মুখ্যমন্ত্ৰী ধন্যবাদ জনাইছোঁ আৰু লগতে নৰেন্দ্ৰ মোদী ডাঙৰীয়াকো আমাৰ আদিবাসীৰ ঝুমুৰ এই বিনন্দিনী পতাৰ কাৰণে বহুত বহুত ধন্যবাদ জনাইছোঁ চালুকা শাৰী পিন্ধিব লাগিব কেতিয়া পিন্ধিবা আমি ২৪ তাৰিখে পিন্ধিম ২৪ তাৰিখে চালুকা শাৰী পৰিধান কৰিব যিহেতু চালুকা শাৰী পৰিধান কৰিহে এই ধৰণৰ নৃত্য কৰা হয় কৰম পূজাৰ মূল নৃত্য এয়া হৈছে আৰু সমান্তৰালভাৱে এইফালে যি চোৱা যায় বাঁহীৰ শব্দ বা মাদলৰ শব্দৰে মুখৰিত হৈছে আমি বাঁহীৰ শব্দ শুনাবলৈ চেষ্টা কৰিম যদি সম্ভৱ হয় এই বাঁহীৰ শব্দৰে মুখৰিত হৈছে মাদলৰ শব্দৰে ডিব্ৰুগড়ৰ পৰা আহিছোঁ বহুত ভাল লাগিছে একদম বঢ়িয়া লাগিছে ডিব্ৰুগড়ৰ পৰা আহিছে এখেতসকল আৰু ২৭খন জিলা এতিয়া ২৭টা ৰঙৰ অৰ্থাৎ বাৰে ৰহণীয়া সংস্কৃতি ফুটি উঠিছে বিশেষকৈ বাৰে ৰহণীয়া যি ধৰণৰ সাজ পোছাক থাকে সেইসমূহ পৰিধান কৰা হৈছে ষ্টেজৰ পৰা ৰঞ্জিত গগৈয়ে দেখুৱাই আছে সমান্তৰালভাৱে বিমল বৰা ডাঙৰীয়াক দেখিছিলোঁ হয়তো কোনোবা এটা চুকৰ ফালে গৈ তেখেতে এই মুহূৰ্তত শিকাই আছে এইখিনি আৰু সম্ভৱ হ'লে দেখুৱাবলৈ চেষ্টা কৰিম বা কোনফালে আছে যিহেতু গোটেই ফিল্ডখনত যদি চোৱা যায় প্ৰায় ৯,০০০ শিল্পী ইতিমধ্যে ইয়াতে সমাগম হৈছে ২৭খন জিলাৰ পৰা আহিছে আৰু এই মুহূৰ্তত উল্লেখ কৰিব বিচাৰিছোঁ যে যদি চোৱা যায় ইয়াতে ICUৰ ব্যৱস্থাও আছে মহানগৰীৰ সৰু সজাই এতিয়া ক্ৰীড়াৰ প্ৰকল্পৰ ভিতৰত যদি চোৱা যায় এখন হস্পিটেলৰ ব্যৱস্থা কৰিছে যদি কোনো লোকে ইয়াতে নাচি বাগি থকা সময়ত যদি ঢলি পৰে তেতিয়াহ'লে সেইসকলক তালৈকে লৈ যোৱা হ'ব আৰু সমান্তৰালভাৱে আমি উল্লেখ কৰিছোঁ যে ICUৰ ব্যৱস্থা কৰিছে আৰু ICUৰ পৰা যি ধৰণৰ সুবিধা লাগে সকলোখিনি আছে আৰু খোৱা লোৱাৰ কেইবাটা ডাইনিং হল বনাই দিছে আৰু ইয়াতে পানীৰ সমান্তৰালকৈ কাষতে ORSৰ ব্যৱস্থা কৰিছে আৰু এইফালে অতিথিপূৰ্ণ দৃশ্য দেখুৱাব এইফালে বাঁহীৰ শব্দ যিহেতু ৫বিধকৈ তাতে বাদন বৰণত সামগ্ৰী লাগে বিশেষকৈ মাদল বাঁহী ঢোল আৰু সেই তাল এই তালৰ এতিয়া শব্দৰে উদ্ভাসিত হৈছে সৰু সজাই ক্ৰীড়া প্ৰকল্প আৰু এই মুহূৰ্তত দেখুৱাই গৈছোঁ পৰিৱেশ বিশেষকৈ আমি উল্লেখ কৰিছোঁ যে বিশ্ব ৰেকৰ্ড হ'ব ২৪ তাৰিখে য'ত বৈদেশিক মন্ত্ৰীৰ সমান্তৰালকৈ প্ৰধানমন্ত্ৰীগৰাকী থাকিব কেইবাগৰাকী বৈদেশিক ৰাষ্ট্ৰৰ লোক উপস্থিত থাকিব আৰু ৰাতিপুৱাৰ ভাগৰ পৰা এনেদৰে প্ৰশিক্ষণৰ প্ৰাকখনত সকলো সাজু হৈছে আৰু সমান্তৰালভাৱে আমি ৰাতিপুৱাৰ ভাগত পিতৃ আৰু জীয়াৰীৰ মহামিলনো দেখুৱাইছিলোঁ যে এগৰাকী পিতৃৰ সন্তান ঝুমুৰ নাচিবলৈ ডিব্ৰুগড়ৰ পৰা আহিছে আৰু তাৰ বিপৰীতে পিতৃয়ে
11 এপিবিয়ানত কৰ্মৰত তান্তি উপাধিৰ আছিলে তেখেতসকলে প্ৰায় বিহু তিথিত অনুষ্ঠানত লগ নাপায় কিন্তু আজি ইয়াতে লগ পাই তেখেতসকলে বহু সুখী অনুভৱ কৰা পৰিলক্ষিত হৈছে আৰু এই মুহূৰ্তত এয়া হৈছে সৰুসজাই ষ্টেডিয়ামৰ দৃশ্য আৰু সম্ভৱ হ'লে আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ এয়া হৈছে সৰুসজাই ষ্টেডিয়ামৰ দৃশ্য 27খন জিলাৰ পৰা আহিছে আৰু 27 ৰঙৰে 27 যোৰা সাজ পোছাক কোনোবাই যদি ৰঙা পিন্ধিছে আন কোনোবাই কলা আন কোনোবাই বগা আন কোনোবাই হালধীয়া আন কোনোবাই পিংক কালাৰ গেৰুৱা কালাৰ পৰিধান কৰিছে বাইদেউ ক'ৰ পৰা আহিছে আমি তিনচুকীয়া কেনেকুৱা লাগিছে ভাল লাগিছে মুখ্যমন্ত্ৰীকে হওক প্ৰধানমন্ত্ৰীকে আপোনালোকে নাচিব ভাল লাগিব এনেদৰে তেখেতসকলে মন্তব্য দিছে আৰু যি ৰঙা ড্ৰেছ পৰিধান কৰি আছে তেখেতসকলৰ মন্তব্য ল'বলৈ চেষ্টা কৰিম যদি সম্ভৱ হয় আৰু ক'ৰ পৰা আহিছে যোৰহাট বহুত ভাল লাগিছে আৰু আমি আমাৰ মামাক বহুত বহুত ধন্যবাদ জনাইছোঁ আমাক ধন্যবাদ জনাইছে এক প্ৰকাৰ এতিয়া সৰুসজাই ষ্টেডিয়াম এনেদৰে মুখৰিত হোৱা পৰিলক্ষিত হৈছে এয়া হৈছে মহানগৰীৰ সৰুসজাই ষ্টেডিয়াম য'ত এতিয়া মাদলৰ শব্দৰে মুখৰিত হোৱা দেখিবলৈ পোৱা গৈছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ